সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সৎ চাহেব দৰ্শকসকল, মানুহ যিমানেই উচ্চ শিক্ষিত নহওক কিয় শাস্ত্ৰ প্ৰমাণিত সত্য ভক্তি নোপোৱালৈকে জীৱনত প্ৰকৃত শান্তি লাভ কৰাটো কঠিন। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ হিমাচল প্ৰদেশৰ উনাৰ উপেন্দ্ৰ সিং ৰাণাৰ জীৱন কাহিনীৰ ওচৰলৈ, যিজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্য গঢ়তা এজন অধ্যক্ষ হিচাপে সমাজত তেওঁ সন্মানীয় ব্যক্তি আছিল। কিন্তু তেওঁৰ মনত সদায় এটা প্ৰশ্ন উঠি থাকিছিল, প্ৰকৃত পৰমাত্মা কোন আৰু তেওঁক কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ দেৱ দেৱীৰ পূজা, বিভিন্ন ব্ৰত, ভাগৱত পাঠ, কীৰ্তন, পিণ্ডদান আদি বহু ভক্তি সাধনা কৰিছিল, কিন্তু মনত থকা জিজ্ঞাসাৰ উত্তৰ পোৱা নাছিল। ঠিক সেই সময়তে এদিন তেওঁ টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পায়। শাস্ত্ৰৰ প্ৰমাণসহ দিয়া জ্ঞান দেখি তেওঁ গভীৰভাৱে প্ৰভাৱিত হয় আৰু সত্য জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ নিজৰ জীৱনত অনুভৱ কৰিবলৈ ধৰে বহু পৰিৱৰ্তন। বহুদিনীয়া সমস্যাবোৰ দূৰ হ'বলৈ ধৰে, লগতে পৰিয়ালৰ বিভিন্ন সমস্যাৰো উন্নতি হয়। কিন্তু কেনেকৈ সলনি হৈ গ'ল উপেন্দ্ৰ সিং ৰাণাৰ জীৱন? আহক শুনো তেওঁৰ জীৱনৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ, আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ, আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মাই সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে। গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই, মহাপুৰুষে পৰমাত্মাক পালে, তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল, তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ, পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে
বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে। এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কুৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে। এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে, তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে, সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ, আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ, লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায়, আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয়, আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে, তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালে থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ, আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এইখন হাত ভঙা, এখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল, আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰেছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰেছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল, আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰেছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে, তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব, গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই।
গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব তাত ক'তো যাবই নোৱাৰিম সেইবাবে ক'তোৱেই নগৈছিলোঁ মই কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল মই বাছতো যাওঁ আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ গাড়ীখন মই সকলোতে লৈ যাওঁ পাহাৰীয়া ওখ এৰিয়াতো যাওঁ ভৈয়ামতো যাওঁ সকলো ঠাইতে যাওঁ এইখনৰ সৈতে কাম কৰি আছোঁ একো সমস্যাই হোৱা নাই মোৰ ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে BDS ডক্টৰ থাকে তেওঁক দেখুৱালোঁ তেওঁ ক'লে যে এওঁৰ এই দাঁত উলিয়াব লাগিব গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ তেওঁ সেইটোৱে ক'লে তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে এনেকুৱা কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব যাতে দাঁত উঘালিবলগীয়া নহয় তেতিয়া তেওঁ ঔষধটো দিলে কিন্তু তাৰ পৰা একো লাভ নহ'ল এনেকুৱা কৰিয়েই এবছৰ হৈ গ'ল গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ উন্নাদ SP বাৰৱাল নামৰ এজন ডক্টৰ আছে MD ডক্টৰ হয় তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল ৰাতিপুৱাৰ কথা তেতিয়া তেওঁ কি কৰিলে তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে টেষ্ট কৰিলে আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে কি কৰোঁ এতিয়া গতিকে এনেকুৱা কৰিলোঁ যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল চণ্ডীগড়ৰ PGIলৈ যাবলগীয়া হ'ল তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এইবাৰ নকৰিলে আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে একো সমস্যা নাহিল ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে এতিয়া তাইৰ বয়স 7 বছৰ তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা টেষ্ট কৰাও ঔষধ আনো তাইও কষ্ট পায় 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক ইমান খৰচো কৰিলোঁ দৌৰাদৌৰি কৰিব লাগিছিল প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয় কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে মইতো লৈছিলোৱেই যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল এতিয়া তাই একো ঔষধ খাব নালাগে একেবাৰে সুস্থ তাই ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে তাৰপিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে প্ৰিন্সিপাল পদবীত আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে তাতে পষ্টিং হৈছিলে মই গৈ জইনটো কৰিলোঁ জইনিংটো দিলে কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ বহুত কষ্ট কিন্তু যেহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ মোক ঘৰৰ ওচৰলৈ লৈ আহক তাত থকাটো সমস্যা তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে মাদক দ্ৰব্যৰ লগতে মাংসও খায় তাত থকাটো সমস্যা মই ভালদৰে খাদ্যও বনাব নাজানো গতিকে তাত কেনেকৈ থাকিম গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ
আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ। যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে। কিন্তু ছাৰ, তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999ৰ পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্ম ঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে। আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই। কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা, আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা, ধপাতৰ নিচা, ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই। বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে, না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে, যাৰ বাবে যেনেকৈ উপলব্ধ আছে, সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি, পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এয়া আমাৰ ধৰ্মগুৰুসকলৰে অকৰ্মণ্যতা যে সিহঁতে এনেকুৱা ভ্ৰমৰ জাল পাতি দিছে যে যাৰ সন্তান নাই সেই মানুহ, সেই ব্যক্তি
অমংগলীয়া। পুণ্যাত্মাসকল এই তত্ত্বজ্ঞানৰ আধাৰত পৰমাত্মাই কয়, যিয়ে সৎভক্তি কৰে, যিয়ে ভগৱানৰ ভক্তি কৰে, সন্তান থাকক বা নাথাকক, সি দুয়োজনেই উচ্চ। আৰু তাৰ মাজৰ যাৰ সন্তান নাই, তেওঁলোক পৰমাত্মাৰ বিশেষ কৃপা পাত্ৰ, যিয়ে ভক্তি কৰে। এনেকৈ নাভাবিবা যে যাৰ সন্তান আছে তেওঁলোক কৃপাৰ পাত্ৰ নহয়। কৃপা পাত্ৰটো তেওঁলোকো হয়, কাৰণ তেওঁলোকক ভগৱানে শৰণত লৈছে। কিন্তু তেওঁলোকৰ বিষয়ে এইবাবেই কোৱা হৈছে, তেওঁলোকৰ কাৰোৰে লগত সংস্কাৰৰ খেলি মেলি লগা নাই। আৰু কালৰ এটা এনেকুৱা অভ্যাস আছে, ই বেমেজালি লগাব বিচাৰে। লাগিলে যি প্ৰকাৰেই সি বেমেজালিত নেপেলাওক কিয়, সি চেষ্টা কৰি থাকে। এনেকুৱা লোকবিদ, এনেকুৱা সমাজ বনাই দিছে। গতিকে নিবিচাৰিলেও সি ভনী যাৰ বালক নাই, তাই নাজানো কি তাই ক'ৰবালৈ গৈ কিবা ক্ৰিয়া কৰাৰ কথা নোকোৱা কিয় তাই কৰিব বিচাৰে, যাতে যিকোনো প্ৰকাৰে তাইৰ নিসন্তানৰ যি পইণ্ট আছে ক্লিয়াৰ হওক। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাক বিচাৰিলেও পোৱা নাযায়। ঋষিসকলে 1000 বছৰ তপস্যা কৰিলে, কিন্তু সেই মালিকক নাপালে। কিন্তু সেই পৰমাত্মাই নিৰু আৰু নিমাক আহি লগ দিলে। তেওঁলোকক সন্তান দিব নোৱাৰিলে হয়। কিমান মৰমৰ আত্মা চাগে তেওঁলোক, যিয়ে প্ৰযত্ন নকৰাকৈ চিধা আহি তেওঁক পালে আৰু ঘৰত থাকিলে। পুত্ৰৰ দৰে তেওঁলোকক সুখ দিলে। কিন্তু তেওঁতো পুত্ৰও দিব পাৰিলেহেঁতেন, ভাগ্যত নাথাকিলেও তেওঁ দিব পাৰিলে হয়। কিন্তু তেওঁলোক বিশেষ কৃপাপাত্ৰ আছিল। পৰমাত্মাই নিজৰ জীৱক এই সাংসাৰিক যি সুখ, ইয়াৰ যি সুবিধা, যাক আমি উত্তম বুলি মানি আছো, এয়া ভক্তি মাৰ্গত উত্তম নহয়, বাধক। গতিকে এয়া কোনোবা পাগলে কৰিব লাগিব, যিয়ে নিজৰ সন্তানক জানি বুজি বোকাত পেলাব। তেওঁতো বোকাৰ পৰা উলিয়াই ভালদৰে ধুইহে ল'ব লাগে। আৰু আকৌ বোকাত পেলাব পাৰিব জানো? গতিকে পৰমাত্মা, পুণ্যাত্মাসকল, আপোনালোকেতো বিচাৰি ইয়াৰে সুখ, ইয়াৰ সম্পত্তি, সন্তান ইয়াতে পাই যেন। আৰু পৰমাত্মাই আপোনালোকৰ পাহাৰৰ দৰে দুখ দেখা পায়। যদি আপোনালোকে এতিয়া মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে, নাজানো আৰু কিমান জনম এই কষ্ট আপুনি সন্মুখত দেখা পাব। যদি এই সাংসাৰিক ঘৰ কোঠালি ঘোঁৰা গাড়ীত সুখ থাকিল হয়, তেন্তে পৰমাত্মা জুপুৰিত নাথাকিলে হয়। এটা জুপুৰিত নাথাকিলে হয়। আৰু কাপোৰ বৈ এজন চিম্পল মেনৰ, এজন একেবাৰে দুখীয়া ব্যক্তিৰ ভূমিকা নকৰিলে হয়। তেওঁ আমাক এইটো দেখুৱাব বিচাৰিছিল যে যদি আপোনালোকৰ এই জ্ঞান হৈ যায় যে এয়া কালৰ দুখ হয়, ইয়াত জন্ম মৃত্যুৰ দীৰ্ঘ ৰোগ আপোনালোকৰ হৈ আছে, আৰু যিমান বাৰী জন্ম ল'ব, আপোনালোকে এই সংকটৰ লগত প্ৰত্যেকবাৰেই যুঁজিব লাগিব। যি বৰ্তমান জীৱনত ভুগি আছে, ইয়াৰ অন্ত নাই। আৰু এটা এনেকুৱা সুখময় স্থান আছে, য'ত যোৱাৰ পিছত আপোনাৰ জন্ম মৃত্যু কেতিয়াও নহয়। আৰু তাত মনুষ্য শৰীৰ থাকিব, আপোনাৰ সন্তান থাকিব, আপোনাৰ পত্নী থাকিব, আপোনাৰ সন্তান এজিটিছ থাকিব, আপোনাৰ পৰিয়াল থাকিব। সিহঁতে কেতিয়াও মৃত্যুক প্ৰাপ্ত নকৰে। কিন্তু ইয়াত আপোনালোকে ইহঁতৰেই সুৰক্ষা দিব বিচাৰে, কিন্তু নাজানে কেতিয়া বিজুলী পৰিব। আপোনালোকে খবৰ কাকতত পঢ়িবলৈ পাইছে, দেখি আছে এই ইলেক্ট্ৰনিক টিভি চেনেলবোৰত, কেদাৰনাথ নামৰ এক ধাৰ্মিক স্থানত বৰ ভয়ংকৰ ফ্লাড আহি গ'ল। তাত প্ৰায় 20,000 শ্ৰদ্ধালু আৰু ওচৰৰ পাজৰৰ বহুত মানুহ ঢুকাইছে। এতিয়া সিহঁতো নিজৰ পৰিয়ালৰ বাবেই গৈছিলে, যে মোৰ সন্তানটোৰ এইটো হওক, মোৰ ছোৱালীৰ এনেকুৱা হওক, পুত্ৰই যাতে ভাল চাকৰি এটা পাওক, এনেকুৱা হওক, ধন হওক। কিনো পালা তুমি ইয়াত? সিহঁতৰ মৰাহতো নাপালা, পোতা গ'ল মাটিৰ দমত, বিচাৰিলেও নোপোৱা।
গতিকে পৰমাত্মাই এইটো দেখুৱাব বিচাৰিছে যে আপোনালোকে যিবোৰ বস্তু বিচাৰি আছে আৰু যি লোকত বাস কৰি আছে সেয়া খুজিবই নালাগে। এয়াতো মই এনেই দি দিম যদিহে তোমালোকৰ আৱশ্যকতা হয়। আৰু আমি কেৱল এটা উদ্দেশ্য লৈ আহোঁ যে এইটো হৈ যাওক সেইটো হৈ যাওক, সেয়াটো হৈ যাব, কিন্তু সেই কাম ৰৈ যাব যি উদ্দেশ্যৰে আপোনালোকে ইয়ালৈ আহিছে। তেন্তে এইবোৰ কি কৰিবা? क्या मांगू कुछ स्थिर ना राही देखत नैन चला जग जाई। 1,00,000 पूत 1,15,00,000 नाती उस रावण काज दीवान बाती। আপুনি কি বিচাৰিবনো? ভগৱানক এটা পুত্ৰহে বিচাৰিব? অলপ বেছিকৈ সম্পত্তি খুজিব, ধন বিচাৰিব, অট্টালিকা বিচাৰিব, গাড়ী বিচাৰিব। ঠিক আছে, যদি মুক্তি নালাগে তেন্তে এইবোৰো দি দিম বাৰু। তাৰপিছত কি কৰিবা? ৰাৱণৰ 1,00,000 পুত্ৰ আছিলে আৰু সৎভক্তি নকৰাৰ বাবে সৰ্বনাশ প্ৰাপ্ত হ'ল। অন্তত চাকি জ্বলাবলৈও এজনো জীয়াই নাথাকিল। सर्व सोने की लंका थी वह रावण से रणधीरम, एक पलक में राज विराजी जमके पड़े जंजीरम। গতিকে পৰমাত্মাই তেওঁলোকক সন্তানো দিব পাৰিলে হয়, কিন্তু নিদিলে। বোকাত পেলাব নোৱাৰে পিতৃ মাতৃয়ে নিজৰ সন্তানক। বোকাৰ পৰা উলিয়াইহে কোনোবা ভনীয়ে সেই নিমাক গধূলি সিহঁতৰ ঘৰলৈ আহি গুচি গ'ল 2টা ইনজেকশ্যন দি। এটা সন্তানটো লাগিছিলেই বুলি ভগৱানে সেয়া কি কৰিলে? তোমাৰ সংসাৰখন সহজ হৈ গ'ল হয়, নহ'লে মানুহে দেখি কয় সেয়া চোৱা অমংগলীয়া। সেই কথা শুনি গোটেই ৰাতি বাগৰ সলাই থাকিলে ভনীয়ে নিমাই। যেতিয়া গিৰিয়েকে উঠি ৰাতিপুৱা ক'লে যে স্নান কৰিবলৈ যাওঁ ব'লা বুলি, সময় হ'ল উঠি গুচি গ'ল। ৰাস্তাত যদিও তেওঁলোকে মুছলমান ধৰ্ম স্বীকাৰ কৰিছিলে, কিন্তু ভগৱান শিৱক পাহৰিব পৰা নাছিলে। ৰাস্তাৰে মনে মনে আহি আছিল। নিমাই উচুপি উচুপি কান্দি আছিলে যে ভগৱান শংকৰ, হে দেৱ, হে মহাদেৱ, মই দাসীকো এটা খেলনা দি দিলে হয়, ময়ো সংসাৰত মুখ ওপৰ কৰি জীয়াই থকাৰ সাধন পালো হয়। জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে মালিক, আপুনি কিনো কৰিব নোৱাৰে। মোৰ ভুলক ক্ষমা কৰক, আমিতো মূৰ্খ তুচ্ছ, কিবা ভুল কৰিছো চাগে ভগৱান। এটা লাল যদি দিলে হয়, সন্তান দিলে হয়, আমাৰ জীৱনো সুখী হৈ গ'ল হয়। বেয়াকৈ কান্দিব ধৰিলে, কাৰণ সেই ইনজেকশ্যন লগোৱা বেছি সময় হোৱা নাছিলে। কোনোবা পাগলীয়ে আহি গধূলি লগাই থৈ গৈছিলে। তেতিয়া নিৰুৱে ক'ব ধৰিলে যে চোৱা নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয় ভগৱানে নিশ্চয় দিলে হয়। আমাৰ ভাগ্যত নাই, গতিকে ভগৱানে ক'ৰ পৰা দিব? শিৱদেৱে। এতিয়া কান্দি কান্দি চকু নষ্ট কৰিবা নিজৰ? বুঢ়া বয়সত হাত ধৰোতাও কোনো নাই। অন্ধ হৈ যাবা, তেতিয়া আৰু কষ্ট পাবা। কান্দা বন্ধ কৰা। বহুত মৰমেৰে তাইক বুজাবলৈ চেষ্টা কৰি কৰি গৈ আছে, আৰু এনেকৈয়ে প্ৰাৰ্থনা নিজৰ মাজত চৰ্চা কৰি কৰি লেহেতাৰা পুখুৰী গৈ পালে। স্নান কৰিবলৈ প্ৰথমে নিমা গ'ল। নিৰু বাহিৰত দূৰত বহি আছিল। নিমা স্নান কৰি বাহিৰলৈ আহিল সেই লেহেতাৰা পুখুৰীৰ ঘাটৰ পৰা। তাৰপিছত নিৰুৱে স্নান কৰিবলৈ পুখুৰীত প্ৰৱেশ কৰিলে। তেতিয়ালৈকে পোহৰ উজ্বলিছিলে অলপমান পোহৰ হৈছিলে, সূৰ্য উদয় হোৱা নাছিলে। নিমাই স্নান কৰি উঠি স্নান কৰিবলৈ যি কাপোৰ শৰীৰত বান্ধি নিমাই গা ধুই আছিলে, সেয়া ধুবৰ বাবে যেতিয়া পুনৰ পুখুৰীটোলৈ গ'ল, কি দেখিলে যে কমলৰ ফুলৰ ওপৰত কিবা বস্তু লৰি আছে, কিয়নো পৰমাত্মা কমলৰ ফুলৰ ওপৰত বিৰাজমান হৈ আছিলে। সৎলোকৰ পৰা আহি বিৰাজমান হৈছিলে আৰু এখন ঘড়ী লৰাই আছিলে। যেতিয়া ভৰিখন লৰাই আছিলে, নিমাই চাবলৈ গ'ল যাতে কোনো সাপ নহওক, আৰু যেতিয়া মনোযোগেৰে চালে, কি দেখিলে যে এইটো এটা বালক, সৰু কেঁচুৱা। তাই নিজৰ স্বামীক ক'লে যে চাওকচোন, কমলৰ ফুলৰ ওপৰত বালক আছে, চাওক সেই কমলৰ ফুলৰ ওপৰত বালক এটা শুই আছে। নিৰুৱে ক'ব ধৰিলে, গা ধুই আছিলে সি, গা ধুই ক'বলৈ ধৰিলে, নিমা তুমি মেণ্টেল হ'লা, তুমি একেবাৰে পাগল হৈ গ'লা সন্তানৰ মুখত। এতিয়া তুমি এই জংঘলত সৰোবৰত গভীৰ পানীৰ ওপৰতো বালক দেখা পাব ধৰিলা। তুমি অলপ সন্তোষ হোৱা, ধৈৰ্য ধৰা।
তেতিয়া আকৌ জোৰকৈ ক'ব ধৰিলে যে চাওক সঁচাকৈয়ে চাওক চাওক সন্মুখত। এতিয়া ভাবিলে এবাৰ চাই লওঁ ই পাগলীয়ে কাপনো কি কৰি আছে। যেতিয়া তাই যিফালে তাইৰ সংকেত দি আছিলে গৈ ধ্যানেৰে চালে, দেখিলে সঁচাকৈয়ে কমলৰ ফুলৰ ওপৰত বালক এটা শুই আছে। এতিয়া সিও না ইফালে চালে না সিফালে চালে, কমলৰ ফুলৰ সৈতে ছিঙি ধৰিলে, দাঙি ধৰিলে আৰু নিজৰ পত্নীৰ হাতত দিলে যে সঁচাকৈ এইটো বালক, ইটো ডুবি গ'ল হয়, ভাগ্য ভাল তুমি দেখুৱাই দিলা, মোক ক'লা। এতিয়া তাই সন্তানটোলৈ ইমান মৰম কৰিব ধৰিলে আৰু শবাৰ ধন্যবাদ বুলি ক'ব ধৰিলে নিজৰ শংকৰ ভগৱানক যে হে ভোলেনাথ, হে পৰমাত্মা, আজিয়ে অন্তৰৰ পৰা কৈছিলোঁ আৰু আজিয়ে আপুনি আপোনাৰ দাসীৰ প্ৰাৰ্থনা শুনিলে। কিমান সুন্দৰ বালক দি দিলা। কেতিয়াবা বুকুত সাৱলি ধৰে, কেতিয়াবা মুখত চুমা খাই মৰম কৰে আৰু শবাৰ ধন্যবাদ বুলি কয় শংকৰ ভগৱানক। এতিয়া পুণ্যাত্মাসকল, আমাৰ লগত কথাবোৰ এনেকুৱা হৈছে, সকলোবোৰ পৰমক্ষৰ ব্ৰহ্মই কৰে, যি সৰ্বশক্তিমান কবিৰ ভগৱান, আৰু যিবোৰ আমি ইয়াত প্ৰাপ্ত কৰিছোঁ নিজৰ সংস্কাৰ বশত, তাৰ ক্ৰেডিট দি থাকিলোঁ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শংকৰ আৰু অন্য দেৱী দেৱতাক। এয়া আমাৰ ভুল আছিল। এতিয়া কেঁচুৱাটো নিজৰ পত্নীৰ হাতত দি দিলে নিৰুৱে, আৰু নিমাই পানীৰ পৰা বাহিৰলৈ আনি তেওঁক মৰম কৰিবলৈ ধৰে। কেতিয়াবা মুখত চুমা খায়, কেতিয়াবা শবাৰ ধন্যবাদ জনায় শংকৰ ভগৱানক। ইয়াত গৰীবদাস দেৱ মহাৰাজে পৰমাত্মাৰ সৈতে পৰিচিত হৈ সত্যলোকত ভগৱানক দেখি তাৰি সুখ আৰু সামৰ্থ্য দেখুৱাই তেওঁক আকৌ ইয়াত এৰি দিলে। তেতিয়া তেওঁ কৈছিলে, জগত কা পেখনা পেখা ধনী কা নাম না লেখা, জগত কা পেখনা পেখা ধনী কা নাম না লেখা। আমি ইজনে আনজনক কওঁ যে ই এইটো কৰিলে, সি সেইটো কৰিলে, কিন্তু যিজন কৰোতা ধনী কুলৰ মালিক, তেওঁৰ কথা আমি উল্লেখেই নকৰোঁ, আমি তেওঁৰ নামেই নাজানো। নিৰু স্নান কৰি বাহিৰলৈ আহিল। এতিয়া নিৰুৱে ভাবিলে যে প্ৰথমেতো আমাক মুছলমান বনাই দিলে বাই ফোৰ্চ, বলপূৰ্বকভাৱে। আমাৰ মুছলমানসকলৰ লগত এতিয়া ইমান মিলা মিছা হোৱা নাই। হিন্দুসকলে আমাক ঘৃণা কৰে, আমাক মুছলমান বনাই দিলে, ধৰ্ম সলাই দিলে আমাৰ, আমি একো কৰিব নোৱাৰিলোঁ। এই কথাত বহুত গ্লানি আছে মনত, কিন্তু আমি বিবশলৈ যাম। তাৰ পিছত ভাবিলে যে যদি আজি আমি এই সন্তানটো ঘৰলৈ লৈ যাওঁ, তেতিয়া গাঁও নগৰৰ নিবাসীয়ে ক'ব ক'ৰ পৰা উঠাই আনিলা বদমাছহঁত, তাৰ মাকে কান্দি আছে চাগে, এৰি থৈ আহা, কোৱা ক'ৰ পৰা আনিছা। তেওঁ স্বয়ং কল্পনা কৰি আছে যে আমাৰ লগত এনেকুৱা হ'ব পাৰে বুলি। তেতিয়া সন্তানটো নাপাম আৰু আমাক দেশৰ পৰা উলিয়াইও দিব, নগৰৰ পৰা উলিয়াই দিব। এই ভয়ৰ কাৰণে নিৰুৱে নিজৰ পত্নীক বুজালে যে শুনা, আমাৰ লগত এনেকুৱা হ'ব পাৰে, আমি একো কৰিব নোৱাৰিম, সন্তানটো নাপাম। তেতিয়া তাৰ পত্নীয়ে ক'ব ধৰিলে যে মই নাজানো এই বালকটোৱে মোৰ ওপৰত কেনেকুৱা যাদু কৰি দিলে। এতিয়া মই ইয়াৰ অবিহনে থাকিব নোৱাৰিম, প্ৰাণ ত্যাগ কৰি দিম, মই ইয়াৰ অবিহনে জীয়াই নাথাকিম। তেতিয়া নিৰুৱে ক'লে যে তুমি একেবাৰে পাগল হৈছা, পিছৰ কথা একোৱেই নাভাবা। মই কৈছোঁ যে আমি সন্তানটো নাপাম আৰু আমাকো উলিয়াই দিব ঘৰৰ পৰা, আমাক ঘৰৰ পৰা উলিয়াই দিব। তুমি অলপ মগজুৰে কাম কৰা, থৈ দিয়া এই ল'ৰাটো ইয়াতেই। নিজৰ গোটেই জীৱনত সেই মহাপুৰুষজনে প্ৰথমবাৰ নিজৰ পত্নীৰ ফালে হাত উঠাইছিল যে মই তোমাক চৰ মাৰি দিম, বেছি কথা কৈ আছা, মই তোমাৰ সকলো কথা শুনি আহিছোঁ, তোমাৰ সন্তান নাই বুলি, আৰু যাতে তোমাৰ আত্মাই দুখ নাপাওক, আৰু তোমাৰ প্ৰত্যেকটো কথাই স্বীকাৰ কৰি আহিলোঁ, কিন্তু তুমি বেছি জেদী হৈ পৰিছা, থৈ দিয়া এই সন্তানটো নহ'লে পিটি দিম। বহুত দুখত হাত উঠাইছিলে নিজৰ পত্নীৰ ফালে, কিন্তু তাই অকণো সলনি নহ'ল যে নিশ্চয় মাৰা, সন্তানটো নেৰো। তেতিয়া পৰমাত্মাই ক'লে যে হে মমিন, লৈ ব'লা নিজৰ ঘৰলৈ, তোমালোকৰ কোনো বিপদ নহয়, মই তোমালোকৰ বাবেই আহিছোঁ।
বালকটোৱে কথা পতা দেখি ভাবিলে এই বালকটোত কোনো ভূত প্ৰেত অথবা কোনো দেৱতা দেৱদূত কোনো গণে কৈ আছে আৰু যাতে তেওঁৰ কোনো হানি নকৰক সেই ভয়তে মনে মনে থাকিল। ভয়ে ভয়ে গৈ থাকিল। ঘৰলৈ আহিল। ঘৰলৈ অহাৰ লগে লগেই মানুহে দেখিলে আৰু ক'লে নিৰু আৰু নিমা এই বালকৰ পৰা আনিলা। ক'লে কমলৰ ফুলত পাইছিলো। ভগৱান আমাৰ আল্লাই দিছে। যদি কয় আমাক শংকৰ ভগৱানে দিছে তেনেহ'লেতো কথা বিষমেই হ'ব। ক'লে আল্লাই দিছে। এতিয়া সকলো ওচৰৰ পাজৰৰ চুবুৰীৰ পুৰুষ মহিলা পুৰুষ বালক একত্ৰিত হ'ল। ক'ব ধৰিলে ইমান সুন্দৰ বালক। ইয়াৰ মুখখন এনেকৈ উজ্বলি আছে যেন কোনো দেৱতাৰহে হয়। কোনোবাই কয় বহুত সুন্দৰ বালক। এনেকুৱা চেহেৰা ইয়াৰ, এনেকুৱা তজবজীয়া শৰীৰ। এয়া নিশ্চয় দেৱতা আহিছে। কোনোবাই কিবা কৈছে, কোনোবাই কিবা। ইমানলৈকে লিখিছে আদৰণীয় গৰীবদাস চাহিবদেৱে পৰমাত্মাৰ মহিমা বাণীত লিখিছে। পৰমাত্মাৰ সৈতে পৰিচিত হৈ সত্য লোকলৈ নিছিলে কবিৰ ভগৱানে গৰীবদাস চাহিবদেৱক। কাউচৰাণী জিলা ঝজ্জাৰ হাৰিয়ানাৰ জন। যেতিয়া তেওঁ 10 বছৰ আছিলে সত্য লোকলৈ নিছিলে, যি স্থানত ভগৱান থাকে, যি শাশ্বত স্থান, যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে শাশ্বত স্থানত পৰমাত্মা থাকে, তালৈ লৈ গৈছিলে। আকৌ এৰি দিছিলে গৰীবদাস চাহিবদেৱক, দিব্য দৃষ্টি দি দিছিলে। সেই দিব্য দৃষ্টিৰ আধাৰত আৰু চকুৰে দেখা ভগৱানক, সেই সকলো দৃশ্য গৰীবদাস চাহিবদেৱে এখন গ্ৰন্থ ৰচনা কৰিলে, যাক গৰীবদাস গ্ৰন্থ বুলি কয়। যেনেকৈ তুলসীদাসদেৱে লাখ লাখ বছৰ আগতে ঘটা ঘটনা ৰামায়ণক নিজৰ শব্দত লিপিবদ্ধ কৰি দিলে। খণ্ডবোৰতো নিজৰ মতেই বনালে, কিন্তু কথাবোৰ একেই। খণ্ডবোৰৰ ৰচনাবোৰ সেয়া তেওঁৰ নিজৰ বুদ্ধিৰ দান, কিন্তু সত্যতাবোৰ সেয়াই যি ৰামায়ণত হৈছিলে, সেয়া আজি সত্য। আজি সমগ্ৰ ভাৰতৰ হিন্দুৱে তাক সত্য বুলি মানে। এই তুলসীদাসকৃত যি ৰামায়ণ সেয়া শুদ্ধ। আৰু লাখ লাখ বছৰ আগতে ঘটা ঘটনা চিত্ৰাৰ্থ কৰিছিলে। তেওঁ দিব্য দৃষ্টি খুলি গৈছিলে। সেই দিব্য দৃষ্টি খোলাৰ পিছত লাখ লাখ বছৰ আগতে ঘটা ঘটনা চিত্ৰাৰ্থ হৈ যায়। কাৰণ আমি যিবোৰ ক্ৰিয়া কৰোঁ সেইবোৰ ঠিক তেনেকৈ ফিল্ম বনি যায়। যেনেকৈ আজিকালি ইণ্টাৰনেট হৈছে, ইয়াত যিয়ে যি বস্তু যি চিনেমাই দি নিদিয়ক তাত তেনেকৈয়ে থাকি যাব, যেতিয়ালৈ ডিলিট কৰা নহয়। এয়াতো একেবাৰে দুৰ্বল ছিষ্টেম পৰমাত্মাৰ সেই অৰিজিনেল ছিষ্টেমৰ সন্মুখত। গতিকে বুজি লওক পৰমাত্মাৰ এই সকলোবোৰ ইউটিউব আৰু এই সমগ্ৰ ব্ৰহ্মাণ্ড তেওঁৰ ইণ্টাৰনেট, ইয়াত সদায় এজ ইট ইজ থাকে। যদি কাৰোবাৰ কেতিয়াবা দিব্য দৃষ্টি খুলি যায়, তেওঁ দেখা পায়, সকলো দেখা পায়, যেনেকৈ থাকে ঠিক চিনেমাৰ দৰে। চিনেমাই চাই লোৱা যেতিয়াই চোৱাই যেতিয়াই থাকে, সকলোবোৰ ঘটনাই চেম থাকে, এনেকুৱা হয়। গতিকে গৰীবদাসদেৱৰ যি দিব্য দৃষ্টি আছিল, সেয়া তুলসীদাসদেৱতকৈ বহুত গুণ শ্ৰেষ্ঠ আছিল, বেছি ক্ষমতা থকা আছিল। গতিকে গৰীবদাসদেৱে এনেকৈ নিজৰ ভগৱান কবিৰ পৰমেশ্বৰৰ মহিমাত লাখ লাখ বছৰ আগতে য'ত য'ত তেওঁ প্ৰকট হৈছিলে সেই সকলোবোৰ, আৰু কাশীত যি লীলা কৰিছিলে সেই সকলো, সেয়াটো চিনেমা যেতিয়া ইচ্ছা চোৱা। গতিকে গৰীবদাসদেৱৰ ইউটিউব আৰম্ভ হৈ গৈছিলে। তাত তেওঁ চালে আৰু বৰ্ণনা কৰিলে নিজৰ ভাষাত। গতিকে কি ক'লে? গতিকে তেওঁ এতিয়া গৰীবদাসদেৱৰ অমৰ বাণীৰ পৰা আপোনালোকক অলপ দৃশ্যাংশ দেখুৱাম। সেই বাণী আপোনালোকক শুনাম। কি কৈছে যে যেতিয়া তেওঁ তালৈ আহিলে, পৰমাত্মাক লৈ আহিলে, ওচৰ পাজৰৰ মানুহ একত্ৰিত হ'ল। ইমানলৈকে কাশীৰ যিজন ৰজা তেওঁ চাবলৈ আহিছিলে যে ইমান সুন্দৰ বালক, সেই ভগৱান, আচৰিত কথা। সেই সময়ৰ বাণী শুনাও আপোনালোকক। जगर मगर काया कर ये दमक पदम अनंते, गगन मंडल से उतरे सतगुरु पुरुष कबीरे, नाम लिए बंद टूटे हैं और टूटे जम जंजीरे। এতিয়া কি কৈছে?
चौरासी बंधन कटे वो कीनी कल्प कबीरे, भवन चतुर्दश लोक सब ये टूटे जम जंजीरे, अनंत कोट ब्रह्मांड में वो बंदी छोड़ कहाए, सतगुरु पुरुष कबीर हैं वो जननी जने नमाए। जे एक परमात्मा अनंत कोट ब्रह्मांड में ये बंदी छोड़ कहाए। बंदी छोड़ कौन होते हैं? अमर करूं सतलोक पठाऊं, तात बंदी छोड़ कहाऊं, बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। अमर करूं ইয়াত আপোনাক এনেকুৱা ভক্তিৰ শক্তি দিম, আপোনাক অমৰ কৰি দিম, আপুনি মৃত্যুৰ পিছত তালৈ গুচি যাব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু তাত আপোনালোকৰ সংসাৰ থাকিব, পৰিয়াল থাকিব। আৰু যি পৰিয়ালক পুণ্যাত্মাসকল, আপোনালোকৰ হয়তো এই কথা ভাল নালাগিব পাৰে, সঁচা কথা তিতা হয়, কিন্তু তাক সহ্য কৰি যদি নিয়মমতে অভ্যাস কৰিব পৰা যায়, তেন্তে সেয়া বিষৰ পৰা অমৃত হৈ যাব, তিতাৰ পৰা মিঠা হৈ যাব। যি পৰিয়াল বৰ্তমান আছে আপোনাৰ, সেয়া আপোনাৰ নহয়। আপোনালোকে পূৰ্বজন্মৰ সংস্কাৰৰ বাবে কোনোবাই কাৰোবাৰ ল'ৰা ছোৱালী, পুত্ৰ পুত্ৰী, পতি পত্নী, যেনেকুৱা ধৰণৰে সম্পৰ্ক নহওক, এক লেৱা এক দেৱা দুত্তম, যেনেকৈ সুখদেৱ ঋষিয়ে নিজৰ পিতৃ ব্যাসদেৱক কৈছিলে, গৰ্ভৰ পৰা ওলাই গৈ থাকোঁতেই, গৰ্ভৰ পৰা বাহিৰলৈ আহি নিজৰ মাকৰ গৰ্ভৰ পৰা 12 বছৰ আয়ুসত 12 বছৰলৈকে মাকৰ গৰ্ভতেই আছিলে। বাহিৰলৈ আহি 12 বছৰৰ লোক যিমান হাইট হ'ব লাগে সিমান, আৰু উঠি গুচি গ'ল। ব্যাসদেৱে কৈছিলে যে তুমি পুত্ৰ মোক দৰ্শন দিয়া, 12 বছৰ তোমাৰ অপেক্ষা কৰিলোঁ যে সন্তান হ'ব। তেতিয়া তেওঁ কৈছিলে যে ঋষিদেৱ, নাজানো কিমানবাৰ মই আপোনাৰ দেউতা হ'লো, নাজানো কিমানবাৰ আপুনি মোৰ দেউতা হ'ল। এইটো বৰ ঝামেলা। এইবাৰ মোক এই বেমাৰটো, এই ৰোগ কাটিবলৈ দিয়ক। মই আপোনাৰ ফালে নাচাওঁ, নহ'লে আপোনাৰ প্ৰতি মমত আহিব। মই নাচাওঁ আৰু ক'লে, এক লেৱা এক দেৱা দুত্তম, कोई किसी का पिता नहीं पुत्तम, रण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाट। আপোনাৰ মৃত্যু হ'ব আপুনি বৃদ্ধ হোৱাৰ পিছত। তাৰপিছত যদি নাইজেৰিয়াত জন্ম লয়, তাৰপিছত পুত্ৰ হৈ মৃত্যু হ'লে আফ্ৰিকাত জন্ম ল'ব, কাৰণ সংস্কাৰবশতহে জন্ম হয়। আকৌ একে ঠাইতে হ'ব জানো? আৰু যি এই সাধনা কোৱা হয় আপোনালোকক, সৎ ভক্তি, ইয়াৰ দ্বাৰা আপোনালোকৰ সমগ্ৰ পৰিয়াল যিয়ে আজি দীক্ষা লয়, কাৰণ মমতাটো আপোনালোকৰ মনত থাকিবই, অলপ বেছি, কিন্তু আপোনালোকৰ মনত আস্থা প্ৰবল হৈ যাব এই জ্ঞানৰ আধাৰত যে আমি তালৈ যাম, সত্য লোকলৈ, আৰু এওঁলোকক আমি ভক্তিত লগাই দিছোঁ, তেওঁলোকো তালৈ যাব নিজৰ সময় সম্পূৰ্ণ কৰি। গতিকে আমি তাতো একত্ৰিত হ'ম, কাৰণ এয়া সত্য আৰু এই জ্ঞান আপোনালোকৰ হৃদয়ত থাকি যাব। যদি এই ঠাইৰ বাবে আস্থা থাকে, তথাপিও থাকিব নিবিচাৰিব ইয়াত। যদি আস্থা আপোনালোকৰ আকৌ ইয়াত থকাৰ বাবে আহে, যদি ইয়াত থকাৰ বাবে আস্থা আহে, তেন্তে পাৰ হ'ব নোৱাৰিব। এই জ্ঞানৰ আধাৰত আপোনালোকৰ হৃদয়ত এইটো সমাৱেশ হ'ব যে হে ভগৱান, এই ৰোগ ভাল নহয়, ইয়াত আকৌ জন্ম নিদিব। হে পৰমাত্মা, আমাৰ জন্ম আকৌ নিদিব ইয়াত। আৰু আমাৰ সম্পৰ্কলৈ যিবোৰ আহিছে, যি সম্বন্ধীয়, পিতা পুত্ৰ পুত্ৰী পত্নী, আইতা আছে, ককা আছে, এওঁলোককো আপোনাৰ প্ৰতি আস্থা যেতিয়া হ'ব, সিহঁতো তালৈ যাব। তেতিয়া সদায়ৰ বাবে তাত থাকিম। ইয়াত যদি আজি মৰো, যদি ইয়াৰ বাবে আস্থা থাকি যায়, তেনেহ'লে আকৌ ইয়াত জন্ম ল'ম। এই জন্ম মৃত্যুৰ দুখ এনেকৈ কটা যাব, যি দাসে ক'ব। গতিকে কোৱাৰ ভাৱ এইটো যে আপোনালোকৰ যে ইয়াতে এখন পৰিয়াল হৈছে, এয়া ঋণ, ইজনৰ আনজনৰ প্ৰতি কিবা ধাৰ আছে। গতিকে সেই মানুহো ভাল নহয় যিয়ে লেনদেন ভালদৰে নকৰে। আপোনালোকে যদি গম পায় যে এওঁলোকৰ কিবা লেনদেন আছে আমাৰ লগত, সেইবাবে আমাৰ লগত আছে, গতিকে সেই মানুহবোৰ অকৰ্মণ্য, যিয়ে লেনদেনবোৰ ভালদৰে নকৰে, সিহঁত ভাল নাগৰিক নহয়।
গতিকে আপোনালোকে এজন ভাল ভকতো হ'ব লাগিব আৰু যিয়ে যি ৰূপত আপোনাৰ পুত্ৰ অথবা পিতা, পুত্ৰী অথবা মাতৃ, ভনী পাইছে তেওঁলোকৰ বাবে এটা ৰোল আপোনালোকে ভাল পাত্ৰ, এটা সুপাত্ৰৰ দৰে পালন কৰিব লাগিব। তেতিয়াহে সফল হ'ব পাৰিব। গতিকে কোৱাৰ ভাৱ এইটো, দাসে যি ক'ব বিচাৰিছে যে अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। अमर करूं আৰু সত্য লোকলৈ পথে দিম, স্পেচিয়েলি লগত লৈ গৈ, নহ'লে কালে যাব নিদিব। अमर करूं सतलोक पठाऊं और ताते बंदी छोड़ कहाऊं। बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। ঠাম মানে স্থান, অজৰ অমৰ সেই লোক কেতিয়াও নাশ নহয়। তাক সত্যলোক বুলি কোৱা হয়। সত্য মানে অবিনাশী, শাশ্বত, সদায়ৰ বাবে থকা স্থান। তালৈ লৈ যাম তোমালোকক, তাত গৈ এৰিম। গতিকে ইয়াত কৈছে অনন্ত কোট ব্ৰহ্মাণ্ডে মে বন্দী छोड़ कहाए, सो तो एक कबीर है जननी जने नवाए। তেওঁৰ কোনো মাতৃ দ্বাৰা জন্ম হোৱা নাই। शब्द रूप शब्द स्वरूप साहेब धनी, शब्द सिंध सब माही, बाहर भीतर रम रहा तहाँ जहाँ तहाँ सब ठाई। এতিয়া যেনেকৈ সূৰ্য এটা স্থানত থাকিও নিজৰ সকলো কাম কৰি আছে, তাৰ উষ্ণতা, তাৰ তাপে ঘৰৰ ভিতৰতো প্ৰভাৱিত কৰি আছে। গতিকে এই প্ৰকাৰে পৰমাত্মাৰ শক্তি সকলো ঠাইতেই ব্যাপক আৰু পৰমাত্মা সতলোকতেই থাকক বা ইয়ালৈয়ে আহক। তেওঁ তাৰ পৰাই সকলো কাৰ্য, সকলো সঞ্চালন, সকলো ব্ৰহ্মাণ্ডৰ বেলেঞ্চ তেওঁই কৰে। গতিকে ভগৱান ইয়ালৈ আহিল। जल थल पृथ्वी गगन में बाहर भीतर एक, ये पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख। सेवक हो के उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। सेवक हो के उतरे, এজন দাস ইয়ালৈ আহিলে। কবিৰ দাস এজন চিম্পল মেনৰ ভূমিকা কৰিলে মালিকে। সেৱক হোকে উতৰে, উতৰে মানে শৰীৰ আহিলে। এয়া নিয়ম পৰমাত্মাৰ, শৰীৰ আহে, শৰীৰ গুচি যায়, ভাল আত্মাবোৰক লগ কৰে। सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाहु। जीव उदाहरण, জীৱৰ উদ্ধাৰ কৰিবলৈ ইয়ালৈ আহে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহিব দৰ্শকসকল, 100 বছৰ বয়সতো কঠিন ৰোগৰ পৰা মুক্তি, চিগাৰেট আৰু সকলো নিচা চিৰদিনৰ বাবে ত্যাগ, কেনেকৈ সম্ভৱ হ'ল এজন বৃদ্ধৰ জীৱনৰ এই ডাঙৰ চমৎকাৰ? আজি আপোনালোকক শুনাম ধুবুৰী জিলাৰ ৰাখাল দেৱনাথৰ জীৱনৰ এক অসাধাৰণ আৰু সত্য কাহিনী। জীৱনৰ এটা দীঘলীয়া সময় তেওঁ পৰম্পৰাগতভাৱে মা কালীৰ ভক্তি সাধনা কৰি পাৰ কৰিছিল আৰু সমাজৰ বিভিন্ন গুৰুৰ ওচৰতো আশ্ৰয় লৈছিল। কিন্তু সেই সময়ত তেওঁ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে কেইবাটাও কঠিন ৰোগত ভুগি আছিল। কিন্তু তেওঁৰ জীৱনলৈ তেতিয়াই এক ডাঙৰ পৰিৱৰ্তন আহিল যেতিয়া নাতিয়েকৰ কথাত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাপন্ন হ'ল আৰু নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছত তেওঁ মাছ, মাংস আৰু চিগাৰেট সেৱন সম্পূৰ্ণৰূপে ত্যাগ কৰিলে আৰু তাৰ পিছতেই ঘটিল সেই আশ্চৰ্যজনক ঘটনা। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত তেওঁ নিজৰ সকলো শাৰীৰিক ৰোগ আৰু কষ্টৰ পৰা সম্পূৰ্ণ সকাহ পালে। কিন্তু কেনেকৈ এজন সন্তৰ আশীৰ্বাদে 100 বছৰীয়া বৃদ্ধ এজনৰ জীৱনলৈ ইমান ডাঙৰ পৰিৱৰ্তন আনিলে? আহক শুনো ৰাখাল দেৱনাথৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ। আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদেৱীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত। তাৰপিছতে আমি অন্য গুৰুৰো আশ্ৰয় লৈছিলোঁ, যেমন শঙ্করদেবেরও আশ্রয় লইছিল, আর আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল তাদেরও লইছিল। ওগুলো এটাও না করো, আমি সব এড়িয়ে দিছোঁ, একটাও করা নাই। আপুনি যিহেতু জনা যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে, পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? আহিব লগা হ'ল, আমার এক নাতি ওরা গেছিল এই লাইনে জানতো, ওরা শিখছিল। শেখার পিছত আমারে কইছিলে যে দাদু আপনি, আমি তখন খুব রোগাক্রান্ত। তখন আমি কলো যে ঠিক আছে রে, আমি তো অনেক নেশা পেশা খাই, পান খাই, সিগারেটও খাইছো, দুই একটা না খাওয়া না হয়, তো এনেকুৱা আমি চলে আসিলো। তারপরে যখন ও কোলে আমাকে, তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে, এগুলো এড়িবার পারিব না পারিব সেটা পিছতে কম। পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল, তেতে আমি কলো যে নে আমাকে নাম দীক্ষা লয়ে দে, যদি ভাল হও তা হোম। তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছো, কোনো নেশা নাই, মাছ মাংস কোনো কিছু খাওয়া নাই, আমি সব এড়িয়ে দিয়ে এখন নিরামিষ 4টা যা জোটে খাই। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে? আমি ভালো লাভ পাইছোঁ। এখন এতিয়া বাচি আছোঁ যখন, আমি এখনো ভালো আছোঁ। আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান? আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু। ছাৰ, আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে। সন্ত ৰামপাল গুৰুমহাৰাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে? এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে, মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে, তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে, এতে মই বুঝিলো যে এইটো ভুল হয়েছে, সঁচাই ঠাকুরের কাছে মাপ লই পিছত এতিয়া কৰি আছো, বা এখন আমি বাঁচার পথে আছো। আর আমি আগে ওষুধপত্র খাইতাম, এখন ওষুধপত্র বাদ দিতেছি, ওষুধ আর খাই না। আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে? আপুনি যে ঔষধ খাইছিলে আগতে, আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল? আমার সুগার ছিল, হাই প্রেশার ছিল, এইসব ছিল আর কি। এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ? ডাক্তারের কাছে গেছিল, ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল। আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে? 2-3 বছর করেছিল, তার পিছত আর ভালো হওয়ার আশা আসলে না হয়। আপোনাৰ চুগাৰ বেমাৰৰ উপৰি আৰু অন্য কিবা বেমাৰ ৰোগ আছিলনে? বাত আসছিল, তারপরে সর্দি কাশিও আসছিলে। আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে? মোটামুটি ভালো আছো। আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে? এখন সব এড়িয়ে দিছো স্যার, দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো না রাখো আমাকে নিয়ে যাও, আমি আর থাকতে চাই না, এইভাবেই এখন রাখিছে আমাকে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি, তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে? আমি সন্ত রামপালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছো, আমি আপনাদেরও সেটি কও যে আপনালোকে তার নাম দীক্ষা লই আপনারাও সুখী হোক। ধন্যবাদ থাকিল। সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।